हेलो डियर फ्रेंड्स वेलकम टू साइदुर 11-12 यूट्यूब चैनल। आज भिडिओत आलोचना करिम क्लास 12 অসমীয়া বৰগীত ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত এটা ভিডিঅ' দিয়া হৈছে বৰগীত পাৰ্টিৰ ওপৰত। এইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আগতে সেইটো ভিডিঅ' চাই লোৱা, তাৰপিছত এইটো ভিডিঅ' চাবা। যে এইটো ভিডিঅ'ত 5 মাৰ্কৰ কিছুমান কুৱেশ্যন আলোচনা কৰা হ'ব আৰু কিছুমান এক্সট্ৰা কুৱেশ্যন আলোচনা কৰা হ'ব উইথ PIQ। আগতে সেইটো ভিডিঅ' চাই লোৱা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল এইটো তোমালোকৰ আৰ্হি প্ৰশ্নৰ ঘৰ 1 নম্বৰ কুৱেশ্যন হয়। এইটো তোমালোকে ভাবিব পাৰা মূল বাপ 2018, 2016 আৰু 2020 আহিছিল। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে মাধৱদেৱৰ উত্তৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। ইয়াৰে উত্তৰ হ'ব চাই লোৱা যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত এক হৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে উক নৈতিক আৰু আত্মাধিক ভাৱসম্পন্ন শ্ৰীকৃষ্ণৰ মহাত্মসূচক গীত আৰু অন্যান্য গীততকৈ পৃথক এই গীতবোৰক বৰগীত বুলি কোৱা হয়। বৰগীতৰ বৈশিষ্ট্যসমূহ হ'ল যে 1 নম্বৰ বৰগীতৰ ভাষা ব্ৰজাৱলী, বৰগীতসমূহ হাঁচিৰ ৰাগ তালযুক্ত গীত, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক, বৰগীতসমূহ এক হৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য। যে তোমালোকে মূল ভাৱ লিখাৰ আগত বৰগীত কাক বোলে আৰু বৰগীতৰ বৈশিষ্ট্যসমূহ এইখিনি লিখি ল'বা, তেতিয়া তোমালোকে মাৰ্ক মানে ফুল পাৱাৰ সম্ভাৱনা থাকিব। আৰু এইখিনিতে এটা কথা কৈ লওঁ যে এইটো কুৱেশ্যন এনচাৰত মানে গোটেইখিনি কভাৰ কৰা হৈছে এই বৰগীতটোৰ। যিকোনো কুৱেশ্যন তোমালোকৰ 2 মাৰ্কৰ 5 মাৰ্কৰ যিকোনো কুৱেশ্যন নাহক ইয়াৰ পৰা বনাই লিখিব পাৰিবা। সেইকাৰণে এইটো কুৱেশ্যন মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। যে বৰগীতৰ বিষয়বস্তুসমূহ হ'ল 1 নম্বৰ লীলা, বীৰ, বিৰক্তি, পৰমাৰ্থৰ স্বৰ আৰু চাতুৰী। তাৰপিছত ইয়াৰ পৰা লিখিবা যে মাধৱদেৱৰ দ্বাৰা বিৰচিত উত্তৰে উঠ বাপু গোপালে শিৰোনামৰ বৰগীত এটি বাৎসল্যভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে যশোদাৰ পুত্ৰ স্নেহেৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক মহিমা প্ৰকাশ পাইছে। এই পাঠটিত বৰগীতটিত কবিতাটিত বিশেষকৈ দুটা মানে পুত্ৰ স্নেহ আৰু ভগৱান শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক মহিমা প্ৰকাশ পাইছে। তাৰপিছত লিখিবা যে যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্ৰ কৃষ্ণক বাপু, কমল, নয়ন, প্ৰাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক নিজৰ পুত্ৰৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাৱটি ধৰি বাৰে বাৰে চুমা খাইছে। এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্ৰকাশ পাইছে। দ্বিতীয়তে বৰগীতৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মহাত্মৰ কথা প্ৰতিবাদ হৈ উঠিছে। যে সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে। আৰু এইখিনি কুৱেশ্যন এনচাৰ তোমালোকে লিখি ল'বা আৰু এইখিনি তোমালোকৰ মানে কমন পৰিব, তোমালোকৰ এক্সামত কমন পৰিব। তাৰপিছত কিছুমান এক্সট্ৰা কুৱেশ্যন যে এইটো 2020 চনত আহিছিল যে মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰে। মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড ভাঙনি কৰে। তাৰপিছত এইটো 2020 চনত আহিছিল যে কোন দুগৰাকী ব্যক্তিক মাধৱদেৱৰ বৰগীতৰ গীতৰ লগত তুলনা কৰা হয়। উত্তৰ হ'ল যে মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীত মাধৱদেৱৰ বৰগীতৰ লগত তুলনা কৰা হয়। এইটো তোমালোকৰ গড় 5 নম্বৰ প্ৰশ্ন কিতাপত তোমালোকে চাই লোৱা। দীঘল প্ৰশ্ন ইয়াৰে তোমালোকে 5 নম্বৰ যে চাবা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগতপতি ভকতি মিলিল মুৰুক মাধৱে বলে। ইয়াৰে ব্যাখ্যা কুৱেশ্যন এনচাৰখন দি আছোঁ, চাই ল'বা। যে ইয়াৰে এনচাৰ চোৱা যে ফাৰ্ষ্ট অফ অল তোমালোকে ব্যাখ্যাটো লিখি ল'বা যে ত্ৰিজগতপতি ভকতি মিলিল মুৰুক মাধৱে বলে। তাৰপিছত লিখিবা যে উক্ত কবিতা বাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মাধৱদেৱে লিখা বৰগীত নামৰ শিৰোনামৰ বা কবিতাৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিবা যে উক্ত কবিতা বাকীৰ জৰিয়তে ভগৱান যে ভক্তৰ অধীন এই কথাষাৰ ক'বলৈ উক্ত কবিতা বাকীৰ অৱতাৰণা কৰিছে। ইয়ালৈকে লিখিবা। তাৰপিছত কিছুমান কেহেৰিমান লিখি দিবা, হৈ যাব। তাৰপিছত এইখিনি লিখিবা যে শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱান অৱতাৰ। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক শ্ৰীকৃষ্ণ পৰম ভক্তিৰ বলত মাতৃ যশোদাই নিজ পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তিৰ অধীন সেই কথা দাঙি ধৰা হৈছে। এইখিনি তোমালোকৰ মূল ভাৱৰ পৰা লিখি দিছোঁ যাতে তোমালোকৰ মুখস্থ কৰাত সহায় হয়, যাতে তোমালোকৰ লিখাত সহায় হয়। তাৰপিছত চাবা যে এইটো কুৱেশ্যন 2022 চনত আহিছিল যে কালিৰাম মেধিয়ে বৰগীতবোৰক কি বুলি কৈছে। উত্তৰ হ'ব যে কালিৰাম মেধিয়ে বৰগীতবোৰক গ্ৰেট ছং বা ছং সেলেষ্টিয়েল বুলি কৈছে।
তাৰপিছত চাবা 2 নম্বৰ এইটো 2022 চনত আহিছিল যে দেবেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি বুলি কৈছে যে দেবেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হোলী সং বুলি কৈছে। তাৰপিছত এডুকেশ্যন চাবা যে 2023 চনত আহিছিল যে কোন দুইগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। এইটো 2020 চনত আহিছিল। আগতে ইয়াৰ এনসাৰ দিছোঁ, সেইখিনি তোমালোকে চাই ল'বা। তাৰপিছত চাবা এইটো তোমালোকৰ আৰ্হি প্ৰশ্নৰ গড় 4 নম্বৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। 5 মাৰ্কৰ কুৱেশ্যন এনসাৰখানি চাই লোৱা। উত্তৰ যে মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠ বাপু গোপালে শিৰোনামৰ বৰগীতটি এটি বাস্যলভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে। শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন ভগৱান শ্ৰীকৃষ্ণ পৰম ভক্তিৰ বলত যশোদাই নিজ পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপূৰ্ণ কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে। তাৰপিছত চাবা যে এইটো যে শংকৰদেৱৰ প্ৰথম বৰগীতটো হ'ল মন মেৰি ৰাম চৰণী লাগো। এইটো লাগো গস্যকাৰে গো লাগো। তাৰপিছত কুৱেশ্যন চাবা যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি। এনসাৰ হ'ল যে বৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। তাৰপিছত চাবা যে বৎস শব্দৰ অৰ্থ কি। বৎস শব্দৰ অৰ্থ হ'ল শিশু। তাৰপিছত চাবা এইটো কুৱেশ্যন যে সব পুৰুষৰ হীৰৰ ভূষণ তুমি বাপু গোবিন্দ। এইটো ব্যাখ্যা আহিব পাৰে। এইটো নিচিনা কুৱেশ্যন মানে তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন যে সব পুৰুষৰ হীৰৰ ভূষণ বুলি কোনে কাক কৈছিল সেইটো কুৱেশ্যন আলোচনা কৰিছোঁ। ইয়াৰ এনসাৰ দিছোঁ। ইয়াৰ তাৰ পৰা তোমালোকে ব্যাখ্যা এইটো বনাই লিখিবা। ফাৰ্ষ্টত তোমালোকে এক হাৰি যে কৰ পৰা তুলি দিয়া হৈছে আৰু কি কাৰণে অৱতাৰণা কৰা হৈছে তাৰপিছত সেইটো কুৱেশ্যন এনসাৰ লিখি দিবা, হৈ যাব। এইটো তোমালোকৰ মানে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন, এইটো তোমালোকে লিখিবা। এইখিনিতে বৰগীত পাঠটিৰ কবিতাটিৰ যে কুৱেশ্যন এনসাৰখিনি সমাপ্ত কৰিলোঁ। যদি এই দুটা ভিডিঅ' ইয়াৰ ওপৰত 2টা ভিডিঅ' দিছে এই 2টা ভিডিঅ' যদি তোমালোকে কমপ্লিট কৰা আৰু বহীত লিখি লোৱা ইয়াৰ পৰাই তোমালোকে 100% কমন পৰিব। ইয়াৰ পৰা যিহেতু মোৰ কমন পৰিছিল 100% তোমালোকৰ কমন পৰিব। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু এইবোৰ ভিডিঅ' তোমালোকে কি কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা যাতে ফ্ৰেণ্ডসকল উপকৃত হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।